আপি আনছা হা কাম বন্ধু একো নাই কি কৰি খাবি শুন বাবা ইটো সময় আছে যাৰ আপি তাতে গতা দিয়া গতে দিবা নৰো দেউতা আৰু গতে দিবাক লাগি এই খৰত পৰা দামৰি নহয় অলৰেডি তাইক মই হিন্দুত দিছো হিন্দুত দিছা তই চালা নিকাম্মা এক ৰাখবি ক'ত তই এক ক'ত ৰাখবি তই এটা ৰুমত চালা তিনিও পৰি থাকো হা এক যিটো আনছা ৰাখবি ক'ত তই পাকঘৰত থাকি মানুহ দৰে পাকঘৰত তোক পাকঘৰত থাকবা দিম হা পাকঘৰটো তই চোৱা কৰবা খুজছা হা নিকাম্মা পাকঘৰটো তই চোৱা কৰবা খুজছা যাও লৈ যা মোৰ সমগ্ৰৰ পৰা তই যা শুন দেউতা হে নাম কথা নহয় একদিনা আপি এটা এনেকুৱা ব্যৱহাৰ কৰি আছে তাই কি বুলি ভাবব কচোন এটা কাম কৰা যাক তুহুন দৈ পাকঘৰত থাকবে আমি এইটো ৰুমত থাকিম কি হৈছে তহঁতৰ এইটো ৰুমত থাকবি হা এই বুঢ়া বকতকে মই পাকঘৰত থাকিম নেকি দেউতা চৌকাত মেকলিয়ে ঘুমে আমি কিয় ঘুমাম দাদা এটা কাম কৰ খুড়ীমা তোৰ ৰুমতে থাকবো খুড়ীমা আহিলি খালী কৰি দিম দে ৰুমটো তাতে গুৱাহাটীতে থাকে গাঁৱত দুদিনৰ কাৰণে আহে যে নাহে কিন্তু খালী কৰি দিম দিব তোক হা দিব তোক খালী কৰি হা দেখেছি তালা মাৰি গুৱাহাটী আৰু তোক ৰুম দিব শুন দেউতা তই যদি আমাক এখন ঘৰত আশ্ৰয় নেদা তেতিয়াহ'লে আমাৰ শেষ উপায় এটাই আছে আমি লেট্ৰিঙত থাকবা লাগব যিহেতু আপি এটা আনিছো মই লেট্ৰিঙত হলেও থাকিম আৰু সেইটো হ'ল চৰকাৰী লেট্ৰিন তাতে তোৰ কোনো অধিকাৰ নাই দেউতা কোনো অধিকাৰ নাই বাহ প্ৰেম বাহ লেট্ৰিঙত থাকবি হা লেট্ৰিঙত থাকবি তো তাতে ঘুমা জাগা পাবি না এ বাবা তোক লৈ মই সৰুতে গৌৰৱ কৰিছিলো হা পঢ়া শুনা তই ভাল আছিলি ভাবছিলো তই মোৰ মান সন্মান ৰক্ষা কৰবি কিন্তু নাই সৰুৱে ভাল ইয়ে ভাল আৰু তুমি এর লগত যে আহিলা কি চাইছ মৰম দেউতা মৰম মৰম হা মৰম এদি কেনেকে হবা তুমি মৰম থাকলে দেউতা নিমখ তেল দিও ভাত খাব পাৰি মাংস নহলেও হ'ল কি হব কি হব তোকতো মই মৰম কৰিছিলো হা চুৱাৰৰ বাচ্চা তোক দেখো প্ৰত্যেক সাজতে মাছে মাংস লাগে অলপ সৰু খৰাবত তোতে ৰাখা থাক নলাং লেট্ৰিঙত থাকিম চৰকাৰী লেট্ৰিন তোৰ অধিকাৰ নাই তাতে আহা ৰ মই হাজি হবগে আনি ভালকে মাৰিবি কি কৰা কথা পাকঘৰত থাকিম যি কৰা কৰবি তই ক'ত আছ ঘৰতে ৰবা এই এটা ডাঙৰ কথা হৈছিল ৰবা কি আমাৰ বৰ্তাক এটা আপি পলাই নিলাকা কি এই মাত্ৰ লৈ লাক এই হাকাৰ লাগছি কৰবি এই নগেন মাহাজানত চুপাটোৰ হৰকান্তৰ জীয়াক আচ্ছা হয় নেকি ৰবাচোন ৰবা তোমাৰ লগত এটা মোৰ ইম্পৰ্টেণ্ট কথা আছে তুমি এইমাত্ৰ আমাৰ নদী পাৰলৈ আহাচোন এই ইটা নৰো দে মই ইটা আমাৰ ঠগি দিব কিজানি ঠগি বৈৰীক পাই এতিয়া নালগা হ'ল মোক বগা কিজানি বৈৰীটো যাম ৰবা অলপ দেৰিকে যাইছো দে দেৰিকে নহয় তুমি ইতে আহা দে মই হাগি আছো যাইছো দে আমি কেইদিনমান এতে থাকিম দে পাকঘৰতে ন প্ৰেমনো আৰু কি য'তে ত'তে থাকবা পাৰি না তোমাৰ তো একো অসুবিধা নহয় নহয় মই দেখোন দেউতাক কৈছোৱে মৰমৰ কাৰণে আহিছো তাকেতো এই দুটা গাড়ী ন দেউতা এতিয়া জিংকে এইটো ৰুমত সোমাই নাহি আৰু সোমালে দৰ্জা নক কৰি সোমাবি নক কৰবা দৰ্জা আছে নেকি ইয়াতে কা এটা হলেও মাৰিবি কাৰণ এতিয়াতো পাকঘৰৰ উপৰিও আমাৰ বেডৰুম পানী খাব আহিলো কি মই কামাৰি সোমাম নেকি ইয়াতে নিজে লাজ পাবি কেনেবা আমাৰ নো কি আছে আমি গৈ থকা জলি সৰু চলি আমি এটা কাম কৰ মোৰ কাৰণে পানী গিলাচ লৈ আহ বাহিৰত বহি আছো মই
বাগাত যা ভাগাৰ লগা আনিছি তোমাৰ আৰু মোৰো কেম্বা লগা আনিছি মই বাগাত যাম দা তুমি বাগাত দা মই নেদাও দা এদিন দিপলা দেউতাক বোলে পানী লাগে পানী গিলে দিয়ে কিয় মাছ ইমান দাউৰা দাউৰিকে এটা কথা আছে ৰবা কি কথা কি কথা আজি ইমান দিনৰ পৰা কৈ আছো তোমাৰ কিয় গুৰুত্ব নাই আৰে কুলিয়ে জানিম কথাটো চিধা চিধি ক আজি 9 দিন হ'ল মোৰ অসুবিধা হোৱা নাই আৰে হনাই ইমান কিয় টেনশ্যন লৈ আছ একেদিন বতৰটো খৰাং হৈ আছে বতৰটো যেতিয়া ডাৱৰীয়া হ'ব অট'মেটিক হ'ব তামচা কিয় কৰি আছ তুমি বতৰৰ লগত মোক কি তুলনা কৰি আছ ময়ে জানো মোৰ কিমান টেনশ্যন হৈ আছে তামচা কৰা নাই হা কথাটো কৈছো 2 দিনটো ৰখা অন্তত 2 দিন পিছত হ'ব পাৰে দা এই 2 দিন কৰি থাকাতে 9 দিন হ'ল এতিয়া তুমি কৰা কি কৰা জলদি কৰিম ৰবা মই আছো না ইমান টেনশ্যন নলবা আৰু তুমি এখনি কথাতে মোক নদীৰ পাৰক লাগি মাতিবা লাগে ফোনত ক'লি নহয় ফোনত কৰি তুমি গুৰুত্ব দিয় ৰবাচোন ৰবা কিবা এটা কৰি আছো মই ক'তলা তোমাক এটা বস্তু দিম ফোনত কৈ দিম কিনকে ব্যৱহাৰ কৰিব লাগে ৰাতিপুৱাই ৰিজাল্ট পাম কিয় হোৱা নাই চাবা কিন্তু যদি কিবা হেৰফেৰ হয় তোমাৰ ঘৰত যে সোমাই থাকিম মই ঘৰত সোমাই থাকিবা পৰ্দাকা আনি কিনে পাকঘৰত সোমাই আছে তুমি আৰু ক'ত সোমাই থাকিবা বেচেৰা দেউতাক লাগে বেয়া লাগে দেউতা টিঙৰ ওপৰত থাকিব লগা হয় নেকি ৰবাচোন কিবা এটা কৰি আছো মই হেল্ল' 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 এই মই বস্তুটো তোমাৰ বাটত বেৰাত খুচি থৈ আহিছো আনুদা মই কিনকে ইউজ কৰিব লাগে জানো না এই জানুদা মই কেনেকে ব্যৱহাৰ কৰিব লাগে ইউটিউবত চাইছো মই দে দিয়া হ'ব দা আনুদা মই আজিয়ে শান্তি পাইছো এই পাকঘৰত ঘুমালিও 5 ষ্টাৰ হোটেলত ঘুমান পাইছো আমাৰ প্ৰেমতো গোটেই কম হেঙাৰ আছিল একদম কপা বাহৰ হেঙাৰ আজি সেই হেঙাৰ ভাঙি আমি সফল হৈছো মোৰ কিন্তু এটা কথাই ভাল লাগছে আমাৰ মা দেউতাই যে আমাৰ সম্পৰ্কটো মানি লৈছে তোমাৰ দেউতাই ল'ব না মানি মানি ল'বা আৰু কি বাকী আছে আহি পাকঘৰ পালো বিছনা খানে আনবা বাকী আৰু অলপ দেৰিকে ভেকচিন ল'ব লাগিব মানে মানে দগৰি মহে কামৰাব এই ৰাতি লেট্ৰিঙৰ মহকেইটা আমাৰ ঘৰতে আহে আৰু দেউতাহঁতে মৰিখান টানি লৈছে না আমাৰতো মৰি নাই নে নাই উপায় নাই আৰু শুনছো না এই পৰ্দা এখন দিবা লাগছে নেকি পৰ্দা দেউতাহঁতে সেইটো মৰিছে কিবা এটা ভাল নালাগে দেখোন এটা কাম কৰিম ৰবা দেউতাহঁতে টোপনি যাক বাথৰুমৰ পৰ্দাখন আনি লাগি দিম এতিয়া হয় না ৰাতিটো বাথৰুমত পৰ্দাৰ প্ৰয়োজন নাই নহয় মনে মনে থাকিবা দি এই ৰাতি কথা পাতিবা ধৰছি আমাৰ কিনকে টোপনি আহিব কাষৰ মানুহ ঘুমাবা দিবি নে এতিয়া চৌকাটো গৰম হৈ আছে ভৰিখন বুজিছি কি সেলফি উঠবার কাৰণে পুৱে বাচ্ছ মোক তুমি কি ফালতু কথা কোৱা কালি যে বস্তুটো দিছিলা তুমি 2 দিন চিন মাৰছি দুইডাল আছে নেকি ভালকে চাইছ না চকু দি মই কানা নহয় হৰি কি হ'ব এতিয়া কি হ'ব নো কি হ'ব তুমি বাইপে ক'বা সেই হ'ব আৰু তুমি মা মনা বিয়া নকৰোঁতে মই কি হ'বা বাৰু মই বাপাক হা বেলেগে যেনকে বাপা হয় সেনকে হ'বা তুমিও
বেলেগে হয় বুলিতো মই জানো, কিন্তু বিয়াৰ পিছত হয়, বিয়া নকৰাতে মই বিয়াৰ পাছত কৰিব লগা কামটো যদি বিয়াৰ আগত হৈ যায় তেতিয়াতো হ'বই না। হ'ব লগা কিন্তু হৈ গেল, সেইগিলা বাদ দিয়া। এতিয়া পিছৰ পইচাটো ভাবা, কি কৰিবা? কি কৰবা? তুমি এতিয়া মোক লৈ বলা। মই লৈ যাম। ক'ত? কি ক'ত? ঘৰত তোমাৰ। চালা কুকুৰ আপি লৈছা তই হা? ক'ত ৰাখবি তাই? এটা আনি জ্বালাইবা বাকী নাই। এই পাকঘৰত কুকুৰ মেকুৰী নিচিনা ঘুমাই আছে তো হা? তোক আজি মই কল কাটিম, এইডাল দি কাটা নাচব, তাও খাব নব নব নব। কি হ'ল? লৈ বলা মোক। কি গান শুনবা ক? এই গান শুনবা ৰবা, বক্সটোকে আনিছ। গান বাজে দিলে দেউতাহঁতে আকৌ নুশুনে, বুজানে? নহ'লে তাত ডিষ্টাৰ্ব হয় না। এতিয়া গান শুনিলে ডিষ্টাৰ্ব নহয় তাৰ আৰু গান এটা বাজে থাকোঁতে যি গণ নাকি। কালি যে বস্তুটো দিছিলা তুমি, অ', দুইডাল চিন মাৰছি। তুমি এতিয়া মোক লৈ বলা। মই লৈ যাম। ক'ত? কি ক'ত? ঘৰত তোমাৰ। কি হ'ল? লৈ বলা মোক। এতিয়া আকৌ আমি কথা পাতিলে আকৌ কিবা কৰিলে আমাৰ আকৌ গম নাপায় সাধাৰণ চাউন টাউন নাপায় আৰু না। ৰ'বা এই ৰাতি আৰু কোনে গান বাজাই আছে? বৰ্দাৰে বাজিছিল। দিনতে তাত বচা দেখা পাইছো মই। শুনিও এই ৰাতি আৰু গান বাজে না মুম্বাই। তই নুবুজবি দে, তই ঘুমাই থাক। গান শুনি অলপ ভালে পাইছো। এনেকৈ এদিন দুদিন কৰি সিহঁতৰ 10 দিন পাৰ হ'ল আৰু চাইনিজৰো গান শুনি টোপনি যোৱাৰ অভ্যাস হ'ল। তাৰে কিছুদিন পিছত এটা কথা বুজিবা নাই, সি ৰাতি 10টাত গানটো লগাই দিয়ে আৰু 12টাত বন্ধ কৰি দিয়ে আৰু পুৱা সময় ৰাতি মানে গানটো বজায় কিয়া? তই বুজি নাপি দে, ঘুমোচোন। গান শুনি ভাল পাওঁ কিয় ভাবা মই লগাই দিবা দিয়া। বাবা আছোন, কথা এটা আছে তোৰ লগত। কি তই এইকেইদিন কি বঢ়িয়া বঢ়িয়া গান লগাই আছা, মোৰ মজা টোপনি আহিছে। কালি ৰাতি কিয় গান বাজা নাই তই? বাবাই পঢ়ি কি ক'লা? আকৌ নাই মিছা কথা ন। শুন দে বাবা, আজি ৰাতি কিন্তু গান বাজাব লাগিব, নহ'লে মোৰ টোপনি নাই। ৰবা তুমি এইটো আনিলো মই। আনলো মই মানে লৈ আহিলো মই। লৈ আহিলি তই? মোৰ ভুল নাই। ফুল কাৰ এওঁৰ হা? আহে বোলে লৈ আহিব লগা হ'ল। কিয় নাহিম? মোৰ গৰ্ভত যি তোমাৰ সন্তান আছে। কি? সেইটো মোৰ সন্তান? হয়, এইটো আপোনাৰ সন্তান, কিন্তু এইটো সন্তান এওঁৰ সন্তান। কি শুনছো মেঘলাখান? কি শুনছো মেঘলাখান? ক'ত ৰাখবি তই? ক'ত ৰাখবি তই? এটা মোক বুকুত কামৰা মাৰি খালাগে হা? পাকঘৰটো দখল কৰিছি, তাক এতিয়া ক'ত ৰাখবি?
এইটো ৰুমত থাকিম এইটো ৰুমত আৰু মোৰ ভাইটি চোৱাৰ বাচ্চা মৰা কথা কৈছা তুমি মোক মৰা কথা কোৱা নাই মৰা কথা কোৱা নাই কি টিঙৰ ওপৰত ৰাখিম তোক কি কৰোঁ ওপৰত মই ইংৰাজী পত্তা টানি এটা ৰুমতে বাগাত দি আছো দেউতাৰে আৰু দেখা পাই নেকি নাপে হা দেখা দেউতা এগলা নাচে তুমি কেনেকৈ গম পালা দাদাই আপিয়া নাই ইমান দিন হ'ল দাদাইতো পৰ্দাও টানা নাই দেউতা এগলা গুৰুত্ব নিদিয়ে আমি যে এনেকৈ কথা পাতি আছো দেউতাৰ আৰু ডিষ্টাৰ্ব হয় নেকি ডিষ্টাৰ্ব নহয় দাদাই গান বজাব এতিয়া আমি এতিয়া যিমান হাল্লা কৰিলেও যি কৰিলেও শুনা নাপায় শুনেও শুনা নাপায় ইতেহে বুজি পালো ডাঙৰ বাবাই ৰাতি কিয় গান লগায় চালা দুই চাইডে ঘুমাই আছে মইনো কি কৰো আপোনাৰ হাত জগন্নাথ